স্বাগতম জনাইছো ৰিবুটৰ আন এটা ডাঙৰ খবৰ লৈ আহিছো চৰকাৰে এতিয়া বিনামূলীয়াকৈ সকলোকে দিব ই-ৰিক্সা আৰু মোপেড আৰু ই-ৰিক্সা আৰু মোপেডৰ বাবে আবেদন কৰিব লাগিব ৰাজ্যৰ জিল্লাই জিল্লাই ইতিমধ্যে ফৰ্ম বিতৰণৰ প্ৰক্ৰিয়া চলি আছে কোত আপুনি ফৰ্ম লাভ কৰিব ই-ৰিক্সা আৰু মোপেড লাভ কৰিব দৰিদ্ৰ প্ৰতিটো সংখ্যালঘু পৰিয়ালে সম্পূৰ্ণ বিনামূলীয়াকৈ লাভ কৰিব ই-ৰিক্সা আৰু মোপেডসমূহ আৰু কি নথিপত্ৰ লাগিব কিদৰে আবেদন কৰিব কোত ফৰ্ম ফিল আপ কৰি জমা দিব সকলো আপুনি জানি লওক লৈছো এই মুহূৰ্তত এই বিশেষ খবৰটো ই-ৰিক্সা আৰু মোপেড লাভৰ চৰকাৰে দিছে ই-ৰিক্সা আৰু মোপেড বিনামূলীয়াকৈ চৰকাৰে ই-ৰিক্সা আৰু মোপেড দিব ৰাজ্যৰ সংখ্যালঘু জনসাধাৰণক দৰিদ্ৰ প্ৰতিটো সংখ্যালঘু পৰিয়ালে পাব সম্পূৰ্ণ বিনামূলীয়াকৈ ই-ৰিক্সা আৰু মোপেড লাভ কৰিব সম্পূৰ্ণ বিনামূলীয়াকৈ কি নথিপত্ৰ লাগিব আপোনাক ই-ৰিক্সাৰ বাবে বা বিনামূলীয়া মোপেডৰ বাবে আবেদন কৰিবলৈ আপোনাক কি নথিপত্ৰ লাগিব চাই লওক দৰিদ্ৰ সংখ্যালঘু জনতাৰ বাবে নিশ্চিতভাৱে এটা ডাঙৰ খবৰ এয়া ভাল খবৰ সমগ্ৰ অসমতে বিতৰণ কৰা হ'ব বিনামূলীয়া ই-ৰিক্সা আৰু মোপেড ৰাজ্যৰ জিল্লাই জিল্লাই ফৰ্ম বিতৰণ প্ৰক্ৰিয়া ইতিমধ্যে চলি আছে শীঘ্ৰে সাজু কৰক আপোনাৰ নথিপত্ৰ প্ৰতিটো নথিপত্ৰ কিন্তু আপোনাক লাগিব ভুল তথ্য দি আপুনি ল'ব নোৱাৰিব বিনামূলীয়া ই-ৰিক্সা আৰু মোপেড আপোনাক লাগিব আয়ৰ প্ৰমাণপত্ৰ পান কাৰ্ড আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড পাছপোৰ্ট সাইজ ফটো চলি আছে এতিয়া আবেদন প্ৰক্ৰিয়া সংগ্ৰহ কৰিব আপুনি আবেদনৰ ফৰ্ম প্ৰথমতে আপুনি ফৰ্মখন সংগ্ৰহ কৰক আৰু সম্পূৰ্ণকৈ ফৰ্মখন শুদ্ধকৈ ফিল আপ কৰিব লাগিব কিদৰে ফৰ্মখন আপুনি সংগ্ৰহ কৰি কেনেকৈ পূৰণ কৰিব সেই সন্দৰ্ভত আমি দেখুৱাবলৈ চেষ্টা কৰিম বুটত ভাষিক সংখ্যালঘু উন্নয়ন পৰিষদৰ পৰা বিতৰণ কৰা হ'ব এই বিনামূলীয়া ই-ৰিক্সা আৰু মোপেডসমূহ প্ৰতিগৰাকী দৰিদ্ৰ লোককে স্বাৱলম্বিতাৰ বাবে দিয়া হ'ব বিনামূলীয়া ই-ৰিক্সা আৰু মোপেড স্বাৱলম্বনৰ পথত যাতে তেওঁলোকে আগবাঢ়ি যাব পাৰে এই সুবিধা দিয়া হ'ব কিন্তু মনত ৰাখক 30 নৱেম্বৰৰ ভিতৰত সংগ্ৰহ কৰিব লাগিব বিনামূলীয়া ই-ৰিক্সাৰ ফৰ্ম ডিচেম্বৰ মাহত কৰা হ'ব আবেদনকাৰীৰ অনলাইন ৰেজিষ্ট্ৰেচনৰ পিছত কিন্তু আপুনি নাপাব এই ফৰ্মখন বিনামূলীয়া ই-ৰিক্সা আৰু মোপেড পাবলৈ আপোনাক কি নথিপত্ৰৰ প্ৰয়োজন হ'ব কিদৰে আপুনি ফৰ্মখন ফিল আপ কৰিব এই সন্দৰ্ভত জানি লওক যিহেতু অসম চৰকাৰৰ তৰফৰ পৰা এতিয়া সংখ্যালঘু পৰিয়ালসমূহলৈ আগবঢ়োৱা হ'ব বিনামূলীয়া ই-ৰিক্সা আৰু মোপেড চাওক এই ফৰ্মখন আপুনি মন কৰক অসম সংখ্যালঘু ভাষিক উন্নয়ন পৰিষদৰ পৰা এই ফৰ্মখন ইতিমধ্যে বিতৰণ কৰি থকা হৈছে কিন্তু মনত ৰাখক আপুনি যদি আবেদনকাৰী হয় আপোনাৰ নামত এটাই কিন্তু কড থাকিব অৰ্থাৎ এই কডটো দি অন্য লোকে যদি ফৰ্মখন ফিল আপ কৰিছে তেনেহ'লে আপোনাৰ ফৰ্ম ৰিজেক্ট হ'ব অৰ্থাৎ জেৰক্স কপি নহ'ব অৰিজিনেল কপিতে আপুনি ফৰ্ম ফিল আপ কৰিব পাৰিব কি আপোনাক কি প্ৰক্ৰিয়াৰ জৰিয়তে আপুনি আবেদন কৰিব পাৰিব সেই সন্দৰ্ভত জানি লওক দেখিবলৈ পাইছে এনেধৰণে দুটাকৈ অপশ্যন আছে এপ্লাইড ফৰ ই-ৰিক্সা মোপেড আপুনি ই-ৰিক্সাৰ বাবে আবেদন কৰিব নে মোপেডৰ বাবে আবেদন কৰিব যদি আপুনি ই-ৰিক্সাৰ বাবে আবেদন কৰে তেনেহ'লে ইয়াত আপুনি এটা ক্লিক কৰিব কিন্তু মনত ৰাখিব বক্সটোৰ বাহিৰলৈ কোনো কাৰণত যদি ক্লিকটো নাযায় বক্সটোৰ ভিতৰতে থাকিব লাগিব যদি মোপেডৰ কাৰণে আবেদন কৰে তেনেহ'লে আপুনি ইয়াত দিব লাগিব ক্লিক কৰি তেনেধৰণে আপুনি প্ৰথম আৰম্ভ কৰিব ফৰ্মখনৰ ফিল আপ প্ৰক্ৰিয়া তাৰপিছতে লিখিব আপোনাৰ নিজৰ নামটো নেম ইন ফুল ব্লক লেটাৰ অৰ্থাৎ কেপিটেল লেটাৰত আপুনি লিখিব লাগিব ডাঙৰ আখৰেৰে আপুনি লিখিব লাগিব আপোনাৰ নিজৰ নামটো শুদ্ধকৈ লিখিব লাগিব ABC আটাইকেইটা আপুনি কেপিটেল লেটাৰতে লিখিব লাগিব তাৰপিছত আহিলে আপোনাৰ এড্ৰেছ আপোনাৰ সম্পূৰ্ণ ঠিকনা আপুনি লিখিব লাগিব প্ৰথমতে লিখিব লাগিব গাঁৱৰ নাম বা আপুনি যদি চহৰত বসবাস কৰে তেনেহ'লে চহৰৰ নাম লিখিব লাগিব পোষ্ট অফিচৰ নাম লিখিব লাগিব পুলিচ ষ্টেচনৰ নাম লিখিব লাগিব তেনেধৰণে ব্লক টাউন কমিটি অথবা মিউনিচিপালিটি বৰ্ডৰ যদি হয় তেনেহ'লে সেই স্থানৰ নাম আপুনি এৰিয়াটোৰ নাম ইয়াত উল্লেখ কৰিব লাগিব তেনেধৰণে আপুনি তলত লিখিব লাগিব ডিষ্ট্ৰিক্টৰ নাম আপোনাৰ জিলাখনৰ নাম উল্লেখ কৰিব লাগিব আৰু পিন নাম্বাৰ আপুনি উল্লেখ কৰিব লাগিব সম্পূৰ্ণ শুদ্ধকৈ আপুনি ফিল আপ কৰিব লাগিব বা কটা কৰিবলৈ চেষ্টা নকৰিব বা ফৰ্মখন লেতেৰা কৰিবলৈ চেষ্টা নকৰিব গতিকে সম্পূৰ্ণ শুদ্ধকৈ আপুনি প্ৰথমতে ফৰ্মখন ফিল আপ কৰক তাৰপিছতে চাওক আধাৰ কাৰ্ডৰ নম্বৰ আপোনাৰ হাতত থকা আধাৰ কাৰ্ডটোৰ যিটো নম্বৰ হয় সেই সংখ্যাটো আপুনি ইয়াতে লিখিব শুদ্ধকৈ লিখিব এটা সংখ্যাও যাতে ভুল নহয় তাৰপিছতে লিখিব আপোনাৰ অভিভাৱকৰ নাম ফাদাৰ্ছ নেম হাজবেণ্ডছ নেম যিজন আবেদনকাৰী হয় তেওঁৰ ফাদাৰ পিতৃৰ নাম অথবা তেওঁৰ স্বামীৰ নাম ইয়াতে লিখিব লাগিব তাৰপিছত লিখিব লাগিব আপোনাৰ শিক্ষাগত অৰ্হতাৰ কথা এডুকেশ্যন কোৱালিফিকেশ্যনৰ কথা লিখিব লাগিব আপোনাৰ শিক্ষাগত অৰ্হতা কিমান হয় সেই সন্দৰ্ভত আপুনি দিব লাগিব আৰু লগতে আপুনি কিন্তু তলত লগত গাঁঠি দিব লাগিব আপোনাৰ শিক্ষাগত অৰ্হতা সম্পন্ন নথিপত্ৰও কিন্তু আপুনি লগত গাঁঠি দিব লাগিব আৰু অন্যান্য যদি যোগ্যতা আছে অন্যান্য যোগ্যতা সম্পন্ন যদি অন্যান্য অৰ্হতা সম্পন্ন যদি আপোনাৰ ওচৰত নথিপত্ৰ আছে তেনেহ'লে আপুনি সেই নথিপত্ৰও উল্লেখ কৰিব লাগিব চাৰ্টিফিকেটৰ কথা উল্লেখ কৰিব লাগিব আপুনি কি অৰ্হতা আছে আপোনাৰ যোগ্যতা কি আছে সেই সন্দৰ্ভত আপুনি উল্লেখ কৰিব পাৰিব আৰু লগে লগে নথিৰ লগত জমা দিব লাগিব তাৰপিছত লিখিব লাগিব আপোনাৰ বয়স
আপোনাৰ বয়স জানুৱাৰী 1 তাৰিখে 2025 বৰ্ষৰ জানুৱাৰী 1 তাৰিখৰ ভিতৰত আপোনাৰ বয়স কিমান দিন হ'ল ধৰি লৈছো আপোনাৰ বয়স যদি 30 বছৰ 3 মাহ 13 দিন যদি হয় ঠিক আপুনি তেনেধৰণে সংখ্যাত উল্লেখ কৰিব লাগিব সম্পূৰ্ণ দিন বছৰ সম্পূৰ্ণ উল্লেখ কৰি লিখিব লাগিব এতিয়া চাওক আপোনাক কি নথিপত্ৰ লাগিব আটাইতকৈ প্ৰয়োজনীয় নথি হৈছে আধাৰ কাৰ্ড আপোনাক লাগিবই এই আটাইকেইটা কিন্তু বাধ্যতামূলক নথিপত্ৰ লাগিব ভোটাৰ আইডি লাগিব এখন পাছপোৰ্ট সাইজ ফটো লাগিব বাৰ্থ সাৰ্টিফিকেট লাগিব অৰ্থাৎ জন্মৰ প্ৰমাণ পত্ৰ লাগিব আৰু এছএছএলচিৰ এডমিট কাৰ্ড লাগিব গতিকে এই সব নথিপত্ৰ আপুনি প্ৰথমতে সাজু কৰি ৰাখক কি নথিপত্ৰ আমি পুনৰবাৰ ক'ব বিচাৰিছো আধাৰ কাৰ্ড লাগিব ভোটাৰ আইডি পাছপোৰ্ট সাইজ এখন ফটো বাৰ্থ সাৰ্টিফিকেট লাগিব আৰু এছএছএলচিৰ এডমিট কাৰ্ড আপোনাক লাগিব এনেধৰণে আপুনি সকলো নথিপত্ৰ লৈ আপুনি ইয়াতে শুদ্ধকৈ ফৰ্মখন ফিল আপ কৰিব তাৰ পিছত চাওক আপোনাৰ মেৰিটেল ষ্টেটাছ আপুনি বিবাহিত নে অবিবাহিত এই দুটাকৈ দেখিবলৈ পাইছে অপচন আপুনি যদি মেৰিড হয় ইয়াৰ তলত আপুনি ক্লিক কৰিব আৰু যদি আপুনি আনমেৰিড হয় ইয়াৰ তলত ক্লিক কৰিব তাৰ পিছতে আপুনি আপোনাৰ পৰিয়ালটোৰ বাৰ্ষিক উপাৰ্জন আপোনাৰ পৰিয়ালৰ বাৰ্ষিক উপাৰ্জন কিমান ইয়াত আপুনি যেটো বাৰ্ষিক উপাৰ্জনৰ কথা আপুনি উল্লেখ কৰিব সেই বাৰ্ষিক উপাৰ্জনৰ অনুসৰি আপোনাৰ আয় প্ৰমাণ পত্ৰখন কিন্তু আপুনি জমা দিব লাগিব অৰ্থাৎ উপাৰ্জনৰ যিখন বাৰ্ষিক আয় প্ৰমাণ পত্ৰ আপুনি জমা দিব সেই বাৰ্ষিক আয় প্ৰমাণ পত্ৰখনত যেটো পৰিমাণ উল্লেখ থাকিব সেই পৰিমাণে আপুনি ইয়াতো উল্লেখ কৰিব এনেধৰণে সকলো শুদ্ধকৈ আপুনি ফৰ্মখন ফিল আপ কৰিব আৰু মনত ৰাখিব প্ৰতিটো আখৰ আপুনি ব্লক লেটাৰত লিখিব কেপিটেল লেটাৰত লিখিব যাতে ফৰ্মখন কোনো কাৰণত ভুল নহয় সেই কথাটো আপুনি মন কৰিব আৰু সমান্তৰালভাৱে মন কৰিব এই ফৰ্মখন কিন্তু কোনোবাই আপোনাক যদি ঠগিব বিচাৰে জেৰক্স কৰি যদি দিব বিচাৰে আপুনি জেৰক্স কৰা ফৰ্ম কিন্তু ভুলতো নলব সম্পূৰ্ণ অৰিজিনেল কপি আপুনি ল'ব আৰু ফৰ্মখন শুদ্ধকৈ ফিল আপ কৰিব জমা দিব আৰু তাৰ লগে লগে ৰেজিষ্ট্ৰেচন প্ৰক্ৰিয়া ডিসেম্বৰ মাহতে আৰম্ভ হ'ব মনত ৰাখক 30 নৱেম্বৰলৈকেহে কিন্তু ফৰ্ম বিতৰণ প্ৰক্ৰিয়া আৰু ফৰ্ম সংগ্ৰহ প্ৰক্ৰিয়া চলি থাকিব গতিকে 30 নৱেম্বৰৰ ভিতৰতে আপুনি এই ফৰ্মখন সংগ্ৰহ কৰক আৰু 30 নৱেম্বৰৰ ভিতৰতে আপুনি অফলাইন প্ৰক্ৰিয়াৰে ফৰ্মখন ফিল আপ কৰি জমা দিব য'ৰ পৰা আপুনি ফৰ্মখন সংগ্ৰহ কৰিব তাতেই জমা দিব আৰু ফৰ্ম সংগ্ৰহ কৰিবলৈ আপুনি যোগাযোগ কৰক অসম চৰকাৰৰ জৰিয়তে যি এই ই-ৰিক্সা বিতৰণ প্ৰক্ৰিয়া চলি আছে এই ই-ৰিক্সা বিতৰণ কৰিছে অসম চৰকাৰ ভাষিক সংখ্যালঘু উন্নয়ন পৰিষদৰ তৰফৰ পৰা গতিকে অসম চৰকাৰ ভাষিক সংখ্যালঘু উন্নয়ন পৰিষদৰ সৈতে আপুনি যোগাযোগ কৰক আৰু এই ফৰ্মখন সংগ্ৰহ কৰক আৰু তাৰ লগে লগে আপুনি ফৰ্মখন ফিল আপ কৰি শুদ্ধকৈ ফিল আপ কৰি জমা দিয়ক ডিসেম্বৰ মাহত যেতিয়া অনলাইন ৰেজিষ্ট্ৰেচন হ'ব নিশ্চিতভাৱে আপোনাৰ নামটো অন্তৰ্ভুক্ত হ'ব আৰু আপুনিও লাভ কৰিব বিনামূলীয়াকৈ এখন ই-ৰিক্সা আৰু মোপেড আৰু এই সন্দৰ্ভত ভাষ্য আছে কিদৰে আপুনি ফৰ্মখন ফিল আপ কৰিব কিদৰে আপুনি ফৰ্মখন সংগ্ৰহ কৰিব আমি সেই ভাষ্য আগবঢ়াবলৈ চেষ্টা কৰিম ভাষিক সংখ্যালঘু উন্নয়ন বোৰ্ডৰ ফালৰ পৰা আমি বিভিন্ন সময়ত আমি বহুত ধৰণৰ কাৰ্যসূচী কৰি আহিছোঁ আৰু যিসকল আমাৰ বেনিফিচিয়াৰী আছে সময়ত আমি যেনে ফিল্টাৰ দিয়া প্ৰেছাৰ কুকাৰ দিছোঁ আমি যোৱা বছৰ আমি বহুত গোটেই অসমত আমি ই-ৰিক্সা দিলোঁ এই বছৰো আমি আকৌ ই-ৰিক্সা দিয়াৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু গোটেই অসমত য'ত ভাষিক সংখ্যালঘু মেজৰিটি অঞ্চলবিলাকত আছে তাতে আমি এটা কোটা ফিক্স কৰি দিছোঁ যে কিমান ক'ত ই-ৰিক্সা যাব আৰু সেই হিচাপত আমি ফৰ্ম ৰিলিজ কৰিছোঁ কাৰণ যোৱা বছৰ যেতিয়া ই-ৰিক্সা বিতৰণ কৰা হৈছিল সেই সময়ত বহুতে গম পোৱা নাছিলে আমি পেপাৰত আমি এডভাৰটাইজমেণ্ট দিওঁ বা ধৰক অনলাইন ৰেজিষ্ট্ৰেশ্যন হয় কিন্তু যিসকল দুখীয়া মানুহ তেওঁলোকে কেতিয়াবা গম নাপায় সেইকাৰণে আমি এটা নতুন পদ্ধতি আৰম্ভ কৰিছোঁ এইবাৰ আমি এই ফৰ্মটো আমি বনাই দিছোঁ এই ফৰ্মটো ফিল আপ কৰিব আৰু ফৰ্মৰ লগতে ইয়াত এটা কোড নম্বৰ আছে এই কোড নম্বৰটো খুব ইম্পৰ্টেণ্ট এই কোড নম্বৰ বেচিছত অনলাইন আকৌ এপ্লাই কৰিব অনলাইনটো খুলিব আপোনাৰ 1 ডিচেম্বৰৰ পৰা 30 ডিচেম্বৰলৈ আৰু ফৰ্ম বিতৰণটো হ'ব একদম 30 নৱেম্বৰলৈ তেওঁলোকে ফৰ্ম ল'ব পাৰিব আৰু ফিল আপ কৰিব পাৰিব অনলাইন ৰেজিষ্ট্ৰেশ্যন যেতিয়া কৰিব এটা কথা মনত ৰাখিব লাগিব যে ইয়াতে কোড নম্বৰ যেটো দিয়া আছে এপ্লিকেশ্যন যেটো কোড নম্বৰ এই কোড নম্বৰটো অন্তৰ্ভুক্ত কৰিলে তেতিয়াহ'লে তেওঁৰ ৰেজিষ্ট্ৰেশ্যনটো কমপ্লিট হ'ব এই ফৰ্মৰ মাধ্যমত আমি দুটা বস্তু দি আছোঁ এটা হৈছে ই-ৰিক্সা আৰু এটা হৈছে মপেড কিন্তু এজন ব্যক্তি এটা আইটেমক সিলেক্ট কৰিব পাৰিব হয় তেখেত ই-ৰিক্সা সিলেক্ট কৰিব পাৰিব অথবা মপেড সিলেক্ট কৰিব পাৰিব দ্বিতীয়টো হৈছে এই ফৰ্মটো টোটালি বিনামূলীয়া
কোনো পইচা দিব নালাগে যেতিয়া অনলাইন ৰেজিষ্ট্ৰেশ্যনো কৰিব তেতিয়াও কোনো পইচা দিব নালাগে আৰু আমি যেটো ই ৰিক্সা সিলেক্টেড বেনিফিচিয়াৰীসকলক দিম হেতু টোটালি বিনা পইচাত হ'ব এক পইচা কাৰো দিব নালাগে আৰু কোনো ধৰণৰ ইনকাম সাৰ্টিফিকেট বনাব নালাগে কোনো ধৰণৰ ডকুমেন্টস নালাগে এক্সেপ্ট ফৰ্ম ফিল আপ কৰি আধাৰ কাৰ্ডৰ জেৰক্সটো দিব অনলাইন যেতিয়া কৰিব হেতু আপলোড কৰি দিব আৰু যেতিয়া সিলেক্টেড হৈ যাব এজন ব্যক্তি যেতিয়া সিলেক্টেড হৈ যাব ই ৰিক্সা পাব কাৰণে বা মপেড পাব কাৰণে তেতিয়া তেখেত তেওঁৰ ইনকাম সাৰ্টিফিকেট প্ৰডিউস কৰিব লাগিব তেখেতৰ ডিটেইল যেটো অৰিজিনাল ডকুমেন্টস হেতু কৰিব লাগিব এই ডকুমেন্টস বিলাক যদি ঠিক থাকে তেখেত পাই যাব তেতিয়া যদি ডকুমেন্টছত কিবা গণ্ডগোল থাকে তেতিয়া হলে নেক্সট সিলেক্টেড পারসন তেও পাই যাব এই কাৰণে মই ভাবো এটা ভাল স্কিম এটা আহিছে আৰু সকলো ৰাইজক জনোৱাৰ কাৰণে আমি এইখিনি ফৰ্ম বনাইছো আৰু ডিস্ট্ৰিবিউশনৰ কাম ইতিমধ্যে আৰম্ভ হৈছে আমি গোটেই অসমত আমি ডিস্ট্ৰিবিউট কৰি আছো যিসকল ইন্টাৰেষ্টেড 25 বছৰৰ পৰা 50 বছৰৰ ভিতৰত যিসকল ইন্টাৰেষ্টেড যিসকলে নিজে হয়তো মপেড চলায় বা নিজে হয়তো ই ৰিক্সা চলায় তেওঁলোকে এপ্লাই কৰিব আৰু সিন্স এই ই ৰিক্সাটো টোটালি বিনামূলীয়া কোনো পইচা লোৱা নহব তাৰ কাৰণে তেওঁলোকে এটো বিক্ৰী কৰিব নোৱাৰে 3 বছৰৰ কাৰণে তেওঁলোকে বিক্ৰী কৰিব নোৱাৰিব তেওঁলোকে লিজতো দিব নোৱাৰিব নিজে চলাব লাগিব আৰু যিসকলে নকৰিব তেতিয়া হলে কিন্তু আকৌ আইনী প্ৰক্ৰিয়াত হয়তো তাতে একচনো লব হেতু দিয়া আছে সেইকাৰণে মনত ৰাখিব যেতিয়া এপ্লিকেশন ফৰ্মটো পাব তাৰ পিছফালে ইয়াতে গোটেই গাইডলাইনটো দিয়া আছে ভালকে গাইডলাইনটো পঢ়ি পেলাই যদি এপ্লাই কৰে মোৰ এটা ধাৰণা ফৰ্ম তেতিয়া ৰিজেক্ট নহয় ফৰ্মটো এভেইলেবল হৈ আছে বৰ্তমান ফৰ্ম এভেইলেবল হৈ আছে আৰু যদি আমাৰ অফিচৰ পৰা ডাইৰেক্টলি ল'ব বিচাৰে গুৱাহাটীত তাৰ পৰা ল'ব পাৰিব আমাৰ যি অফিস ষ্টাফ আছে তেওঁলোকে কন্টাক্ট কৰিব পাৰিব বা আমি বিভিন্ন ঠাইত আমি আমাৰ ব্যৱস্থা কৰি আছো মানে পৌঁছাই দিয়াৰ কাৰণে কিন্তু এটা কথা মনত ৰাখিব এই ফৰ্মটো জেৰক্স কৰিব নোৱাৰে ফটোকপি কৰিব নোৱাৰে আৰু এই ফৰ্মটো টোটালি বিনামূলীয়া